এই নাগালেণ্ড চৰকাৰৰ যি নেকি এই ৰাস্তা বনাই আছে, ৰাস্তা আমি জনামতে ডিমাপুৰৰ পৰা এইটো একেবাৰে মেৰাপানী হৈ আপোনাৰ মন ডিষ্ট্ৰিক্টলৈকে বনোৱাৰ কথা আমি শুনিছোঁ। কিন্তু ৰাস্তা বনোৱাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু কথা হ'ল কি, আমাৰ অসম আৰু নাগালেণ্ডৰ সীমা স্বৰূপে পূৰ্বৰ পৰা এটা আমাৰ নলা আছে, যিটো নেকি আমি কৃষি নলা হিচাপে ব্যৱহাৰ হয়, যিটো নেকি অসম চৰকাৰে লাখ লাখ টকা দি MGNREGAৰ দ্বাৰা এই নলাটো বনাই ৰখা হৈছে। গতিকে এই নলাটো আজিৰ তাৰিখত নাগালেণ্ড চৰকাৰে ৰাস্তা বনোৱাৰ নামত নলাটো সম্পূৰ্ণৰূপে পুতি পেলাইছে ঠায়ে ঠায়ে, আৰু লগতে গোটেই মাটি আৰু জাবৰ জোঁথৰবিলাক অসমৰ মাটিত তেখেতলোকে পেলাই দিছে, যাৰ জৰিয়তে নেকি আজিৰ তাৰিখত আৰু কেইদিনমানৰ পিছতে কৃষিৰ বতৰ আহিছে। কৃষিৰ যিটো নেকি নলাটোৱে যদি পুতি পেলাই কৃষিৰ কাৰণে যথেষ্ট অসুবিধা হ'ব। গতিকে এই ক্ষেত্ৰত আমি আমাৰ অসম চৰকাৰ তথা অসমৰ প্ৰশাসন লগতে বৰ্ডাৰ মেজিষ্ট্ৰেটক এই কথাবিলাক নিৰীক্ষণ কৰি তেখেতলোকে যাতে সমস্যাবিলাক সমাধানৰ কাৰণে তেখেতলোকে পদক্ষেপ হাতত লয়। আৰু লগতে আমি অনুৰোধ জনাম, এই যিটো নেকি নলা খেতিৰ আগে আগে যাতে নাগালেণ্ড চৰকাৰৰ যি নেকি ৰাস্তা বনোৱাৰ যি নেকি কাম চলি আছে, তেখেতলোকৰ দ্বাৰা নলাটো যাতে সোনকালে চফা কৰি খেতিৰ উপযোগী কৰি তুলিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। অন্যথা যি নেকি আমাৰ ওচৰ চুবুৰীয়া যিখিনি গাঁৱৰ ওচৰত এই হেৰিটো হৈছে, কামটো হৈছে, খেতিৰ কাৰণে যথেষ্ট অসুবিধা হ'ব। গতিকে আমি আমাৰ গোলাঘাট সমষ্টিৰ মাননীয় বিধায়িকা অজন্তা নেওগ বাইদেউৰ লগতে আমাৰ বৰ্ডাৰ মেজিষ্ট্ৰেট সকলোকে আমি অনুৰোধ জনাইছোঁ, সমস্যাবিলাক যাতে তেখেতলোকে প্ৰাথমিক পৰ্যায়তে নিৰীক্ষণ কৰি অনাগত দিনত যাতে ডাঙৰ সমস্যাৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি তেখেতলোকে যাতে সমস্যাখিনি সমাধানৰ ক্ষেত্ৰত অতি সোনকালে পদক্ষেপ ল'ব বুলি আমি আশা ৰাখিছোঁ। বাকী একো নহয়, নাগালেণ্ড চৰকাৰে যি আমাৰ সীমামূৰীয়া অঞ্চলত তেখেতলোকে যি ৰাস্তা বনাইছে তাত আমাৰ ক'বলগীয়া একো নাই। কিন্তু বহাগৰ পিছতে আমাৰ জেঠ মাহ আহে, অসম চৰকাৰৰ অস্তিত্ব নেচ্ছাত কৰি তেখেতলোকে আমাৰ যি সীমা নলা আছিলে, যি কৃষি নলাত গোটেই জাবৰ জোঁথৰ পেলাই তাৰ বাহিৰত অসমৰ মাটিত তেখেতলোকে যি জাবৰ জোঁথৰ পেলাইছে, কিন্তু এই ক্ষেত্ৰত আমি প্ৰতিবাদ কৰি আছোঁ। আৰু আপোনালোকে চাব, এই 3 কিলোমিটাৰমান তেখেতলোকে যি ৰাস্তা বনোৱাৰ নামত অসমৰ যোনটো কৃষি নলা তেখেতলোকে পূৰা অগ্ৰাসন কৰিছে। এই ক্ষেত্ৰত অসম চৰকাৰ বা আমাৰ গোলাঘাট প্ৰশাসনক আমি দায়ী কৰিছোঁ, তেখেতলোকে এবাৰ চাই আহকহি। আৰু এই ক্ষেত্ৰত আমি আগলৈও আৰু প্ৰতিবাদ কৰি যাম। কি কৰিছে এতিয়া তেখেতলোকে? আপোনালোকে চাওক, আপোনালোকে যোনটো আমাৰ অসমৰ কৃষি নলা, যোনটো আমাৰ কোনো নিৰ্ধাৰণ নাই ইয়াৰ নিৰ্দিষ্ট সীমা বুলি, কিন্তু যে আমাৰ যোনটো কৃষি নলা তেখেতলোকে সম্পূৰ্ণৰূপে পুতি দিছে। পুতি দিয়াৰ উপৰিও আমাৰ অসমৰ মাটিত তেখেতলোকে ৰাস্তা বনোৱাৰ নামত গোটেই জাবৰ জোঁথৰ পেলাই আমাৰ মানুহবিলাকক তেখেতলোকে আমাৰ মাটি বুলি নেচ্ছাত কৰি দিছে। ইয়াত ৰাস্তাটো ক'ৰ পৰা ক'লে বনাইছে তেখেতলোকে? আমি জনামতেতো তেখেতলোকে সৰু পানীৰ পৰা মেৰাপানীলৈকে যাব, কিন্তু আমি 3 কিলোমিটাৰ আমি ৰাস্তা পৰ্যবেক্ষণ কৰিছোঁ। গোটেই ৰাস্তাটোৱে আমাৰ যোনটো কৃষি নলা তেখেতলোকে সম্পূৰ্ণৰূপে পুতি পেলাইছে ইয়াত। আৰু সেয়ে মই অসম চৰকাৰক অনুৰোধ কৰিছোঁ, তেখেতলোকে সোনকালে পৰ্যবেক্ষণ কৰি, আৰু আমাৰ বৰ্ডাৰ মেজিষ্ট্ৰেটকো অনুৰোধ কৰিছোঁ, তেখেতলোকে পৰ্যবেক্ষণ কৰি এই খেতি কৰাৰ আগতে তেখেতলোকে এই কাজিয়াটো মীমাংসা কৰি দিয়ে যেন। এনেকৈ পুতি থাকিলেতো আমাৰ অসমীয়া মানুহৰ দিগদাৰ হ'ব, বহুত দিগদাৰ হ'ব। কাৰণ আমি জেঠ মাহৰ পিছত আমি এতিয়া কঠীয়া পেলাব লাগিব, জাবৰ জোঁথৰবিলাক আঁতৰাবলৈ আমি অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।